ইয়া চাব পাৰা কি যে কালাৰফুল একচুৱেলি আপোনালোকে ইয়া জানানে বাৰু যদি নাজানা আৰু জানিব বিচাৰে ডেফিনেটলি ভিডিঅ'ৰ হ্যান্ডলৈ চাই থাকিব মই আপোনালোকক জনাব বিচাৰিম ইউনিক ষ্টাইলত বনাইছো বুলি ক'ব লাগিব হাই গাইজ মই নিৰ্মল আপোনালোকে চাই আছা মোৰ ইউটিউব চেনেল এনকে মুম্বাই ব্লগছ মোৰ আশা আপোনালোকে সকলো ভালি কুকলি আছে পৰিয়ালবৰ্গৰ সৈতে মই আজি নতুনকৈ এটা ভিডিঅ' বনাইছো যেহেতু নতুন বুলি কৈছো কাৰণ কেলে মই এনেকৈ যেটো কিচেনৰ ভিডিঅ' কেতিয়াও বনোৱা নাই বুলি ক'ব লাগিব সেকেন্ড টাইম এবাৰ যেটো মাংস বনোৱাৰ সৈতে মই আপোনালোকৰ ওচৰত শেয়াৰ কৰিছিলো আজি মই মাছ সৰু মাছ কেনেকৈ ফ্ৰাই কৰা হয় বা ফিশ কাৰী বা তেনেকৈ যেটো মছলা ফ্ৰাই বুলি নহয় আৰু যেটো আমাৰ ট্ৰাইবেলৰ ইউনিক ষ্টাইলত বা আমাৰ নিজৰ ষ্টাইলত বনাবলৈ চেষ্টা কৰিম আপোনালোকে অসাই ভাল লাগিব ভিডিঅ'ৰ হ্যান্ডলৈ চাই থাকিব ইয়া জাস্ট চাব পাৰা মোৱা মাছৰ নিচিনাই ইয়া মাছৰ নাম কি মই নাজানো একচুৱেলি মোৱা মাছ বুলিহে কৈছো যেটো ইয়া মই ধুনীয়াকৈ পানীত ৰাখি ললো আৰু এতিয়া মই পেটটো গুচাই মিলি ধুনীয়াকৈ ক্লিন কৰিলো আৰু চাব পাৰা পিয়াজ আৰু ৰসুন জলকীয়া ধুনীয়াকৈ দুটামান কাটি ললো ইয়া একচুৱেলি মই ডকৰ কৈ এই কাৰণে কথা নাই যেটো বেয়া লাগে একচুৱেলি ধুনীয়াকৈ পেটটো গুচালো আপোনালোকে চাব পাৰা ইয়াতে অকমান নিমখ পানী লগাই মিলি ধুনীয়াকৈ সাফ কৰি ল'ব কাৰণ কেলে ইয়াৰ যেটো স্মেলটো গুচি যায় আৰু ভালকৈ সাফ কৰা হয় ইয়া চাব পাৰা ধুনীয়াকৈ পেটটো গুচালো একচুৱেলি ধুনীয়াকৈ অলপ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে খাব লাগে বুলি ভাবো ইয়া জাস্ট হৈ গ'ল ইতিমধ্যে হয় জাস্ট আৰু দুটামান বিলাহী কাটিলো আৰু যেহেতু বিলাহী কাটোতে আপোনালোকে এই অকল বাকলিটোৱে খাব লাগে বুলি ভাবো কাৰণ কেলে এই গুটিটো খাব নালাগে অজম নহয় ইয়া মই ধুনীয়াকৈ কুটি ললো বাচনত ৰাখি ললো চাব পাৰা যে কালাৰফুল নহয় মিহি মিহিকৈ কাটি ললো আৰু জাস্ট মই ইয়া ঢালিমে আৰু জাস্ট ৱেইট কৰক ইয়া চাব পাৰা পিয়াজ ঢালিলো আৰু জিৰা কেইটামানো লগালো লগতে ধুনীয়াকৈ মিক্সাৰ কৰি ললো আৰু কিছু সময় ৰখাৰ পিছত এতিয়া দুটামান জলকীয়া লগালো ধুনীয়াকৈ লৰাই মিলি কিন্তু অলপ ৰাখি দিব যেহেতু পকি যোৱাকৈ জাস্ট আৰু লগতে এড কৰিলো বিলাহী বিলাহীটো এড কৰাৰ পিছত কিছু সময় তাকো ৰাখিব লাগিব টোটেলি পকি যোৱাকৈ নহলে টেষ্টি নালাগিব নহয়নে কেঁচা হৈ থাকিলে মাছটো দিয়াৰ পিছততো ইমান নিহিজে বাৰু চাব পাৰা ধুনীয়াকৈ লৰাই মেলি দিয়া কিছু অলপ নিমখ এড কৰিব লাগিব আৰু হালধি বাকি আছে নহয়নে ইয়া মই এড কৰি আছো বাৰু আপোনালোকে চাই থাকিব ইয়া চাব পাৰা নিমখ এচামুচ এড কৰিলো আৰু লগতে হালধি পাউডাৰ অলপ এড কৰিব লাগে যেহেতু কালাৰফুল হয় আৰু হালধি কালেতো আমাৰ শৰীৰৰ কাৰণে কিমান আপোনালোকে জানাই হেল্পফুল হয় আৰু লগতে নহৰু ধুনীয়াকৈ কুটনিত কুটি লৈ মেলি এইটো লগাই ললো আগতে সব মছলা ভাজি ললো যেটো অৰ্গেনিকে বুলি ক'ব লাগিব যেহেতু আমাৰ যেটো মছলা নলগাও ধুনীয়াকৈ লগাই মেলি মাছটো ঢালি ধুনীয়াকৈ লৰাই দিয়া আৰু যেটো তলত অলপ পানী থাকে নহয় এইটো পুৰা কৰকৰীয়া হৈ যাব লাগিব তেতিয়াহে আসল টেষ্টিটো ওলাব নহলে স্মেলটো আহি থাকিব নহয়নে ইয়া ধুনীয়াকৈ ঢাকি থৈ দিব লাগে এতিয়া কিছু সময়ৰ কাৰণে বাস ফাইনালি হৈ গ'ল জাস্ট দুটামান ধনিয়া পাতি লগাই দিব লাগে আৰু ধুনীয়াকৈ দুবাৰমান গুড়াই দিব লাগে ওপৰৰ পৰা ওপৰটো তললৈ আহি যোৱাকৈ ধুনীয়াকৈ মিক্সাৰ কৰি মেলি টেলি হৈ গ'ল এতিয়া নমাই দিবই পাৰি আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয়কৈ হ্যান্ডত লাইক এটা কমেন্ট এটা কৰিবলৈ নাপাহৰিব আৰু লগতে সকলো ফ্ৰেণ্ডৰ ওচৰলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে যোন অকলে মোৰ ইউটিউব চেনেলত ভিজিট কৰি আছে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি বেলটো প্ৰেছ কৰি অল ডট সিলেক্ট কৰি ৰাখি দিব হয় বাৰু আজিলৈ বাই বাই